অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনাইছো। এছআৰ প্ৰক্ৰিয়া চলি আছে, ইয়াৰ মাজতে নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে সম্পূৰ্ণ ভোটাৰ তালিকা। আপোনাৰ নামটো সেই ভোটাৰ তালিকাত আছেনে নাই, কোন সমষ্টিত অবৈধ যি ভোটাৰ আছিলে সেই ভোটাৰৰ নাম কৰ্তন কৰা হৈছে আৰু কাৰ কাৰ নাম কৰ্তন কৰা হৈছে, আপোনাৰ নামটো কৰ্তন হৈছে নেকি, সকলো চাব কিদৰে আমি সবিশেষ সবিস্তাৰে মুহূৰ্তত জনাব বিচাৰিছোঁ। এছআৰ প্ৰক্ৰিয়াত সমষ্টিয়ে কৰ্তন হাজাৰ হাজাৰ লোকৰ নাম 2,43,485 গৰাকীয়ে হেৰুৱালে ভোটাধিকাৰ। ভোটাৰ তালিকাক লৈ অভিযোগ থাকিলে কেনেকৈ কৰিব আবেদন। আপুনি ভোটাৰ তালিকাখনত যদি কিবা বিসংগতি দেখা পাইছে তেতিয়াহ'লে আপোনালোকে অভিযোগ দাখিল কৰিব পাৰিব। ৰাজ্যত এছআৰ প্ৰক্ৰিয়াৰ জৰিয়তে লাখ লাখ অবৈধ ভোটাৰৰ নাম কৰ্তন হৈছে। এছআৰত নাম কৰ্তন 2,43,485 গৰাকী ভোটাৰৰ নাম। প্ৰতিটো সমষ্টিয়ে কৰ্তন হৈছে হাজাৰ হাজাৰ লোকৰ নাম। এছআৰ প্ৰক্ৰিয়াত সমষ্টিয়ে কৰ্তন হাজাৰ হাজাৰ লোকৰ নাম। বিন্দাকান্দি গুজাই লামডিং সমষ্টিত কৰ্তন 38,000 ভোটাৰৰ নাম। লখিমপুৰৰ 5 সমষ্টিত বাদ পৰিল 50,252 গৰাকী ভোটাৰৰ। তিনিচুকীয়াত 65,744 জন ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। ধুবুৰী জিলাৰ 21,978 গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। বাক্সা জিলাত কৰ্তন কৰা হৈছে 6,421 গৰাকী ভোটাৰৰ নাম। কামৰূপ মহানগৰত কৰ্তন কৰা হৈছে 25,932 গৰাকী ভোটাৰৰ নাম। বিলাসীপাৰা সমষ্টিত কৰ্তন হৈছে 4,000 ভোটাৰৰ নাম। এছআৰ প্ৰক্ৰিয়াৰ সমষ্টিয়ে কৰ্তন কৰা হৈছে হাজাৰ হাজাৰ লোকৰ নাম। গোলাঘাটৰ 5 সমষ্টিত কৰ্তন 57,075 জনৰ নাম কৰ্তন হৈছে। এছআৰৰ পাছত নগাঁৱৰ 7 সমষ্টিত কৰ্তন হৈছে 43,867 গৰাকী ভোটাৰৰ নাম। বোকাজান সমষ্টিত কৰ্তন 6,125 জন ভোটাৰৰ নাম। হাওৰাঘাট সমষ্টিত কৰ্তন 10,012 জন ভোটাৰৰ নাম। জনাইছোঁ এই মুহূৰ্তত এই খবৰ। ডিপু সমষ্টিত কৰ্তন হৈছে 8,827 গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। ডিপুত এইদৰে কৰ্তন কৰা হৈছে। শিৱসাগৰ ফ্ৰম খাটৰ জৰিয়তে কৰ্তন 14,760 জন ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। ৰাজ্যত সৰ্বমুঠ ভোটাৰৰ সংখ্যা 2,49,58,319। ভোটাৰ তালিকাক লৈ অভিযোগ থাকিলে 15 দিনৰ ভিতৰত কৰিব লাগিব। আপোনালোকে আবেদন যদি কিবা বিসংগতি দেখিছে জিলা দণ্ডাধীশৰ ওচৰত আবেদন দাখিলৰ বাবে 15 দিন সময় ধাৰ্য কৰা হৈছে বৰ্তমান সময়ত। শিৱসাগৰত ফ্ৰম খাটৰ জৰিয়তে কৰ্তন 14,760 জন ভোটাৰৰ নাম। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ এছআৰ প্ৰক্ৰিয়াত সমষ্টিয়ে কৰ্তন হৈছে হাজাৰ হাজাৰ লোকৰ নাম। এই মুহূৰ্তৰ এই খবৰ। ৰাজ্যত সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছে 2,49,58,149 জন। ৰাজ্যত এছআৰ প্ৰক্ৰিয়াৰ জৰিয়তে লাখ লাখ অবৈধ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। যদিহে আপোনালোকৰ কিবা বিসংগতি পাইছে তেতিয়াহ'লে আপোনালোকে এই পুনৰ আবেদন কৰিব পাৰিব। জিলা দণ্ডাধীশৰ ওচৰত 15 দিনৰ ভিতৰত দাখিল কৰিব পাৰিব আবেদন, কিবা যদি বিসংগতি লাভ কৰিছে আপোনালোকে এই ভোটাৰ তালিকাত। সবিশেষ জনাইছোঁ এই মুহূৰ্তত।